স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা আৰু স্বামীৰ মনত আঘাত পোৱাকৈ কথা নকবা অকল স্বামী সেৱাতেই আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে তুমি স্বামীৰ উপৰি শহুৰ শাহুৰকো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা অকল তাতেই সীমাবদ্ধ নাৰাখিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবা হা দয়া অতি সমস্ত জনক তুমি ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি যিমান পৰিয়ালবৰ্গ আছে সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ তোমাৰ ব্যৱহাৰ তোমাৰ মৰম স্নেহত পৰিয়াল সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব মই বান্দৰবাৰীৰ পৰা এজনী বৰ ধুনীয়া বোৱাৰী বিয়া কৰি আনিলোঁ গতিকে এইখন গাঁৱৰ এই ভাগৱত অধ্যয়নৰ দ্বাৰা আধ্যাত্মিক জ্ঞান তত্ত্বত যদি দি পঠিয়াই পেলাই ক'ৰবালৈ ছোৱালীজনী বিয়া দিব পাৰে তেওঁৰ আচৰণে তেওঁৰ ব্যৱহাৰে তেওঁৰ মৰম স্নেহে গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব যদি আমি অকল পুথিগত ডিগ্ৰীকহে প্ৰাধান্য দিওঁ তেতিয়া যদি আধ্যাত্মিক আৰু নৈতিক শিক্ষা নিদিওঁ যদি ছোৱালীজনীয়ে মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী লৈ টেট মাষ্টৰণী বা ডাক্তৰণী হৈ বিয়া হৈ যদি আগৰ LP ME স্কুললৈ পঢ়োৱা শহুৰ শাহুৰক যদি মান্যতা নিদিয়ে তেতিয়াহ'লে তেওঁৰ সেই পুথিগত ডিগ্ৰীয়ে কেতিয়াও শহুৰ শাহুৰ প্ৰিয় হ'ব নোৱাৰিব গতিকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষা আমি দিব নোৱাৰিম সেইকাৰণে আমাৰ সমাজৰ আইসকলক আমি এই ভক্তি মাৰ্গলৈ আনিব লাগিব কাৰণ এজনী ভক্তি মাতৃৰ ওপৰতহে ঘৰখনৰ সমাজখনৰ পৰিৱেশৰ উন্নতি নিৰ্ভৰ কৰিছে গতিকে সেইকাৰণে বিয়া দিয়া দিনাখনেই আমাৰ আইসকলক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰি পঠিওৱা হয় 7টা প্ৰতিজ্ঞাক মানে সপ্তপদী গমন বুলি কোৱা হয় তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰা হয় অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা বুলি কয় তেতিয়া আইগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ এইবুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো আইসকলক অন্নৰ ওপৰত কিয় কৰা হৈছিল যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি ৰন্ধন কৰি খুৱায় আইসকলে খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্নৰ পৰা ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদ মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান গতিকে অন্ন শুদ্ধ হ'লেহে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব ব্ৰহ্মৰ উৎস অন্ন পুত্ৰৰ উৎস ব্ৰহ্ম ইটোৰ লগত সিটোৰ নিবিড় সম্পৰ্ক এতিয়া আইসকলে অন্ন ৰান্ধিবলৈ জানিব লাগিব কেনেকৈ আমাৰ গীতা ভাগৱতত কৈছে সবে কৃষ্ণ তপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰয় আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ বুলি শব্দ কৰি এমুঠি চাউল থ'ব লাগিব ই কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি নহয় গৃহস্থী মাত্ৰেই এই আদৰ্শৰে আমাৰ আইসকলে অন্ন ৰন্ধন কৰিব লাগিব বুলি গীতা ভাগৱতত উল্লেখ আছে গীতা ভাগৱত কোনো জাতি জনগোষ্ঠী বা কোনো সম্প্ৰদায়ক লৈ নহয় বিশ্বৰ মানৱৰ কাৰণে গতিকে কৃষ্ণ মন্ত্ৰ বুলি এমুঠি থৈ বাকীখিনি ভক্তি সহকাৰে ধুই পখালি ৰন্ধন কৰি খাবলৈ দিওঁতেও আইসকলে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে কিয় যদি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ ধুনীয়াকৈ বনাই মেলি খাওক বুলি কৈ যদি দি গুচি আহে তেতিয়া সেই অন্নখিনি প্ৰদূষণযুক্ত হৈ থাকে তাত অজানিত 5টা পাপে সেই অন্নখিনি প্ৰদূষণ কৰি ৰাখে কি পাপ সেইটো অজানিতে দেই অজানিতে নহয় অবাঞ্ছিতে কোনেও বাঞ্ছা নকৰে কিন্তু পাপটো হৈ যায় কেনেকৈ কাণ্ডানী পেখনি চুলি কলসী মাৰ্জনী
গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী। এই 5টা পাপ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপ আমাৰ গৃহস্থী ঘৰবিলাকত সাধন হয়। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেখনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিচি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, আকৌ গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী মানে ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, মুচি আনোতে হাতত লাগি মানে চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যুৰ মুখত পৰে, তাতো এটা পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গকো নাযায়। মনত ৰাখিব, এই 5টা অবাঞ্ছিত পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰন্ধন আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। কৃষ্ণ খাওক বুলি কৈ কৃষ্ণ বুলি এমুঠি থওঁতে থওঁতে মাহেকত এটা কলহ বা টেকেলি বা পাত্ৰ এটা ভৰি যাব। সেই চাউলখিনি বিক্ৰী কৰি যদি গাঁৱৰ নামঘৰক হওক, নিজৰ নামঘৰত হওক, দুখীয়া ল'ৰা পৰিয়ালক হওক, কোনোবা ৰোগী মানে পঢ়া শুনা কৰা চোকা ল'ৰা ছোৱালী কিতাপ কিনিবৰ কাৰণেই হওক, যদি আপুনি সহায় কৰে, তেতিয়া তাৰ পৰাও আপোনাৰ পুণ্য হ'ব। পৰোপকাৰায় পুণ্যম। অন্নও শুদ্ধ হ'ল, আকৌ আপুনি পুণ্যও অৰ্জন কৰিলে। এই অভিজ্ঞতা, এই জ্ঞানখিনি আমাক গীতা ভাগৱতে দিছে। যদি আমি ধুনীয়াকৈ বনাই নি আলহী অতিথি বা ভকত বৈষ্ণৱ বা স্বামীক খাওক বুলি কৈ পেলাই যদি দি থৈ আহোঁ, তেতিয়া সেই দ্ৰব্যটো মানে কি বুলি কৈছে, সেই অপবিত্ৰ বুলি কৈছে। আমাৰ পদ্মপুৰাণ পাতালখণ্ডত কৈছে, কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। যিসকল আয়ে সুন্দৰকৈ বনাই মেলি খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি নকয়, সেই দ্ৰব্যখিনি কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে বেদত মানে শাস্ত্ৰত। কুকুৰৰ বিষ্টা বুলি কিয় কোৱা হৈছে? গৰুৰ গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়, ইমান অপবিত্ৰ। গতিকে এই কথা জানি আমি যাতে আমাৰ আইসকলে এই কথা জানি ছোৱালীবিলাকক বিশেষকৈ এই শিক্ষাটো দিব লাগে দেই। আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, এজনী ছোৱালীক যদি নীতি আদৰ্শৰ শিক্ষা দিয়ে ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। সেইকাৰণে আমাৰ বেদে আইসকলৰ ওপৰত প্ৰাধান্য দিছে। গতিকে আপোনালোকে অনাগত দিনত এই নামঘৰত ইচ্ছুকসকলক, যিসকল আগ্ৰহী মহিলা আছে, আপোনালোকে আমন্ত্ৰণ কৰি শাস্ত্ৰ ভাগৱত পঢ়িবলৈ তেওঁলোককো সুবিধাটো দিব। তেওঁলোকে যেতিয়া জানিব এগৰাকী আইৰ কাৰণে 10গৰাকী আয়ে আকৌ প্ৰেৰণা পাব আৰু 10গৰাকী আয়ে পঢ়িবৰ কাৰণে অনুৰাগী হৈ যাব। এনেকৈ আমাৰ ভক্তি মাৰ্গটো বাঢ়ি বাঢ়ি গৈ থাকিব। যেতিয়ালৈকে আমি সমাজখনক ভক্তি মাৰ্গলৈ আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ ঘৰখন মানে কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সিদিনা গুৰুজনৰ দিনত এগৰাকী মহিয়সী নাৰীয়ে তেওঁৰ সতীত্ব গুণৰ পৰিচয় দি অলৌকিকক লৌকিক, অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। গুৰুজনৰ ওচৰত ৰাধিকা সতীয়ে গৈ কৈছিল কি বুলি, গুৰুদেৱ মোৰ সতীত্ব গুণৰ বৈশিষ্ট্য হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূতদায়া কৰোঁ সদায়। মোৰ প্ৰথম বৈশিষ্ট্য হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই চবকে দয়া মৰম স্নেহ কৰোঁ। স্বামী তপ স্বামী জপ স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে
নিচিন্তু আন। মই সকলো সময়তে স্বামীৰ কুশল কামনা কৰোঁ। স্বামী বিনে পৰ পুৰুষকক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা নপাতো। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ সুৰতিক। পালেও আনন্দ নাপালেও নাহি দুখ, দৈব্যবশে জীৱা মিলে তাহাতে সন্তোষ। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। স্বামীয়ে যদি কেনেবাকৈ ভুল কাম কৰা দেখোঁ, মই তেওঁক মধুৰ বাক্যৰে মই ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। বোলে কেনেকুৱা বেয়া কামলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়, বোলে কলিনো ক'ত থাকে? কলিক পৰীক্ষিত ৰজাই নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত্য খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ মঞ্চ গয়াতৈত। এইকেইটা ঠাইত কলি থাকে। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত আৰু হিংসা ধৰ্ম। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে সৎবুদ্ধি বিনাশ হয়, অসৎবুদ্ধিৰ ফালে গতি কৰে। গতিকে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খায়, সৎবুদ্ধি বিনষ্ট কৰি অসৎ ফালে যাতে যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক ভাল উপদেশ দি চলাওঁ। আৰু কৈছে স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। তেতিয়া গুৰুজনে বোলে বৰ সুন্দৰ হৈছে। প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ মগন, বাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ আন এটা বৈশিষ্ট্য হৈছে মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই মই ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ। এতিয়া আমাৰ গুৰুগৃহ মচি কচি ধূপ ধূনা জ্বলালে কি হয়? মহাভাৰতৰ মানে ইক্ষ্বাকু বংশৰ 61 ৰজা জয়ধ্বজে দেখুৱাই থৈ গৈছে। জয়ধ্বজ 61 ৰজা সাৰ্বভৌম ৰজা। তেওঁ নিজৰ গুৰুগৃহটো সদায় নিজে মোচা কচা কৰে। এদিন তেওঁ ৰাতিপুৱা গুৰুগৃহ মচি ওলাই আহোঁতে তেওঁ বিতিসূত্ৰ নামৰ পুৰোহিতজনে আহি দেখিলে। দেখি তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে। এওঁ দেশৰ 61 ৰজা, এওঁ সাৰ্বভৌম ৰজা, এওঁ বহুত চাকৰ নাকৰ আছে, তৎসত্ত্বেও এওঁ চাকৰৰ দ্বাৰা গুৰুগৃহটো নমচি নিজে কিয় মচিছে? ওচৰ চাপি গৈ ক'লেগৈ, মহাৰাজ তুমি দেশৰ 61 ৰজা? বোলে হয়। সাৰ্বভৌম ৰজা? বোলে হয়। তোমাৰ বহুত চাকৰ নাকৰ আছে? বোলে হয়। তৎসত্ত্বেও তুমি চাকৰ নাকৰ দ্বাৰা গুৰুগৃহ নমচি তুমি নিজে কিয় মচিছা? তেতিয়া জয়ধ্বজে ক'লে, বিতিসূত্ৰ তুমি ঠিকেই কৈছা, কিন্তু মই কিয় মচোঁ শুনা, মোৰ এটা কাহিনী আছে। মই পূৰ্বতে যজ্ঞমাল্য নামৰ এজন বৈশ্য লোক আছিলোঁ। মোৰ নিতৌ কৰ্ম আছিল বেশ্যালয়লৈ যোৱা আৰু পৰদ্ৰব্য হৰণ কৰা। এই বেয়া কামত আত্মনিয়োগ কৰা দেখি আভিজাত্য পৰিয়ালৰ পিতৃ মাতৃ ভাতৃগণে বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত মোক মাতি আনি বুজালে আৰু ক'লে যে তুমি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰিলে আমাৰ বংশৰ মৰ্যাদা হানি হ'ব, তুমি ইয়াৰ পৰা আঁতৰি আহিব লাগে। পিতৃ মাতৃ ভাতৃগণৰ সৎ উপদেশ মই শুনিলোঁ, কিন্তু মই তাত যি সোৱাদ পাইছিলোঁ, আনন্দ পাইছিলোঁ, সেইটো এৰিব নোৱাৰি মই পুনৰ যেতিয়া তাত আকৌ আত্মনিয়োগ কৰিলোঁ, বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজ